হাই কি খবৰ ৰাইজৰ কোনো ভাল হ'ব চাগে ন অসমৰ সকলো ঠাইতে প্ৰায়বিলাক জিলাতে বানপানী হৈ আছে আৰু মই ক'ত আছোঁ দেখিছে এতিয়া মই আছোঁ পানীৰ মাজতে আছোঁ চবফালে পানী 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 বানপানী এতিয়া দেখিছে গতিকে কেমেৰাটো ঘূৰাই দিছোঁ চবফালে পানী 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 অকল পানী আহিলোঁ মানে পানী নমাৰ কাৰণে এটাই মাছ ধৰিবলৈ আহিলোঁ আজি গতিকে দেখাম চাব মাছ কিমান পালোঁ জালখন বহুত হেৰেঙা গতিকে মোৰ জালত ইমান মাছ নাই হ'লেও আমাৰ লগৰ কেইজনমান আছে সিহঁতি মাছ ধৰিছে বহুত মাছ ধৰিছে তেওঁলোকে মোৱা মাছ পুঠি মাছ তেনেকৈ মাছ সেয়াই মাছ ধৰিছে তাৰপৰা এয়া চাওকচোন জাকটো পৰা নাই মোৱা মাছ পৰিলেতো একদম 1 কেজিমানকৈ আহিব মোৱা মাছ কাৰোবাক লাগিলে যোগাযোগ কৰিব পাৰে পোৱা 40 টকাকৈ দিয়া হৈছে ডিছকাউণ্ট জোৰ পানীয়ে নহওক আৰু প্ৰব্লেম নাই দাদা জাল আছে নি মাছ লাগি আছে নে লগতে আজি আপোনালোকক দেখাম মই প্ৰায় গোপ্ৰতে ভিডিঅ' বনাওঁ গোপ্ৰ ৱাটাৰ টেষ্ট সকলোৱে আণ্ডাৰ ৱাটাৰ গোপ্ৰত ভিডিঅ' কৰিব পাৰি সঁচাকৈ পানী নে নোৱাৰে আপোনালোকে চাব পানীখিনি ঘূৰা পানী তলখন ভালকৈ নেদেখে মাছ নেদেখে পানী তলত হ'লেও কেমেৰাটো লাইভ জুবিয়াই দিম এতিয়া মই দেখিলে এই মিছা ইয়াত দেখিছে মোৱা মাছ এই মজা দেখিছে দেখিছে এই গোটেই যদি জালখন মই দাঙি দাঙি যদি গৈ থাকোঁ এইজনী এৰাই গ'ল দেই মোৰ কাৰণে যে আছে পাব নালাগে দেখিছে আজি মজাকে তৃপ্তিৰে এসাঁজ এয়া দেখিছে আপোনালোকক বেছিকৈ জালখন লৰালে মানে দিগদাৰ হ'ব মাছ মাছ মাছেই ভৰি আছে এয়া দেখিছে ফুটা বাকী নাই সেইবিলাক দেখিছে পানীটো লগত মাছ আছে নেকি যদি আছে আৰু মাছ দেখা পালে ক'ব দেখিলে জাল পাতিছিলোঁ পথাৰত দেখিছে আৰু মাছ ধৰিম বুলি আহিলোঁ জাল পাতিলোঁ জালখন উঠাই আনিছোঁ ইমানেই সোঁত নহয় পানীৰ আগবাঢ়িব পৰা নাই দেখিছে চবফালে পানী 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 মাজত মই একমকাল পানী তাকো আছোঁ পাৰত কাৰণে ইমান যে সোঁত পিছফালে পৰিৱেশটো চাওকচোন এই বানপানীৰ ফলত যে কিমান জীৱকুলৰ মৃত্যু হৈছে চাওকচোন তাৰে এটি উদাহৰণহে মাত্ৰ এজনীও বানপানীতে মৰিছিলে চৰাইজনী বৰ দুখ লাগিছে মাছৰ পৰা ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ ভাত পানী খাই আজৰি হৈ বাইকখনলৈ ওলাই আহিলোঁ আৰু এইখন যে দেখিছে পিছফালৰ গাঁও দেখাম বলকচোন সকলোৱে মাছ ধৰি আছে কোনে কি ধৰণে ক'ত জাল মাৰিছে কি মাছ পাইছে যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব কাজিৰঙা মানে হৈছে মাছ আৰু ইয়াৰ লগতে ভিউটো চাওকচোন কিমান যে ধুনীয়া এই কাজিৰঙাত যে যেতিয়া বানপানী হয় তেতিয়া ইয়াত মানে মাছ ধৰিবলৈ হেতা ওপৰা হয় ইখনৰ ওপৰত জাল সেইখনৰ পৰে কেতিয়াবা তেনেকুৱা ধৰণৰ চিটুৱেশ্যনো হয় আপুনি যিমান দূৰলৈ মন কৰিব অকল মাছৰ দেখিব এইটো এটা মানে আনন্দৰ মুহূৰ্ত বুলি ক'লেও ভুল নহ'ব এইখিনি সময়ত মাছ খোৱাতকৈ মাছ ধৰা যিটো আনন্দ সঁচাকৈ কিন্তু সকলোৱে বাট চাই থাকে যদিও বন্যাত্মৰ মাজত যিখিনি হাহাকাৰ পৰিস্থিতি হয় তৎসত্ত্বেও কিন্তু এইখিনি এটা আনন্দ বুলি ক'লেও ভুল নহ'ব যিহেতু কি মাছ পাইছে মাছ লাগিছে না লাগিছে
কি মাছ? কাৱৈ মাছ। বাহ মজা। বানপানীৰ সময়ত যথেষ্ট দিগদাৰ হয়। এই ৰাস্তাটো যে দেখিছে, এই ৰাস্তাটো গোটেই এতিয়া বানপানীৰ ওপৰেদি পানী বাগৰি বাগৰি গোটেইখিনি খহাই পেলালে। পুৱাৰে পৰা গধূলিলৈকে সঁচাকৈ এটা গোটেই দিনটো মানুহ ভৰি থাকে অকল মাছ ধৰিবলৈকে। কিমান যে মজা লাগে এইটো সময় নহয়। মই জানো নহয় কি কৰিব লাগে। কি মাছ লাগিছে? মোৱা পুঠি। এই ভিডিঅ'টো চাই কাৰ কাৰ মাছ ধৰিবলৈ মন গৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। কমেণ্টৰ যোগে জনাবচোন কাৰ কাৰ মাছ ধৰিবলৈ মন গৈছে এনেধৰণে। এই আগত যে দেখিছে এইডোখৰ পানী বাগৰি আছে ৰাস্তাৰ ওপৰেদি, তাৰ ওপৰেদি এতিয়া মই বাইক লৈ যাম। বহুত ৰিক্সি হয়। যদি অকণমান যদি বাইকখনৰ যদি ষ্টাৰ্টটো বন্ধ হৈ যায় নহয়, গোটেই ইঞ্জিনত পানী সোমাব আৰু গৈ পেলাই ফাৰ্ষ্টকৈ তলত গৈ পৰিব। আপোনালোকে এনেধৰণে কেতিয়াবা পাৰ হওঁতে সাৱধান হ'ব যাতে লুটি খাই নপৰে। আৰু কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ আছে জনাবচোন। এনেকুৱা জেগাত বহুত সোঁত হয়, বহুত পানীৰ ফ'ৰ্চটো বহুত বেছি থাকে, গতিকে সাৱধান হ'ব আপোনালোকে। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব লগতে কমেণ্ট দিবলৈ নাপাহৰিব কেনেকুৱা পালে। বাই বাই।